हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मोर भिडिओर प्रधान उद्देश्य हल गणित सहजभावे शिकोवा गतिके चैनलটো सबस्क्राइब करिबा और भिडिओটো बंधु बान्धवीर লগত शेयर करिबा। क्वेश्चन नंबर 1 फाइंड द प्रोडक्ट। यार अर्थ प्रोडक्ट माने हसे पूरणफल, फाइंड माने उलोवा अर्थात पूरणफल उलोवा बा निर्णय करा। याते दशमिक थका संख्या किदरे पूरण करिब लागे মই দুটা পদ্ধতি দেখম, দুটা পদ্ধতি তোমালোকে অতি সহজভাৱে বুজি পাবা। प्रथम प्रश्न चाइ लोৱা 0.01 into 5 এইটো আমি প্রথমে কি কৰিম 0.01 এটো দশমিক গুছাই দিম তার মানে 001 দশমিক নিদিয়াকে লিখিম তার পিছত এক দিয়ার পিছত চাবা যে দশমিকৰ পিছত কেইটা অংক আছে এটা দুটা অংক গতিকে দুটা 0 এই সংখ্যাৰ বাওফালে 0 দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে এটো হ'ব 1/100 into 5 তার পিছত চাই লোৱা 5 এটো হোল নাম্বার বা পূর্ণ সংখ্যা ইয়ার তলত एक्चुअली একো নাই মানে 1 আছে আমি উপৰৰ লগত উপৰ পূৰণ কৰিম 1 into 5 5 হ'ব আৰু 100 into 1 100 হ'ব তোমালোকে কিন্তু 5 এর লগত 100 কটাকটি নকৰিবা কাৰণ তলত যদি 100 10 1000 এইবোৰ সংখ্যা থাকে হৰণ কৰা একদম সহজ হয় এতিয়া 5 ক যদি 100 এৰে হৰণ কৰো আমি কি পাম তোমালোকে এই 5 টো আগত ইয়াতে লিখিবা চাই লোৱা 5 ৰ একো দশমিক নাই নাই মানে মনত ৰাখিবা লাষ্টত আছে আমি হরণ করিম 100 দি ইয়াতে দুটা 0 আছে দশমিক লাস্টৰ পৰা দুই ঘৰ বাওফালে আহিব এক ঘৰ দুই ঘৰ ইয়াতে আহিব অৰ্থাৎ 0.05 এটো যদি আৰু এটা পদ্ধতি কৰো তোমালোকে চোৱা যে 0.01 into 5 আমি কি কৰিম ইয়াতে 001 into 5 বাওফালে আছে 0 0 এবিলাক নহয় আমি অকল সোফালে থকা সংখ্যাৰ লগত এই 5 টো পূৰণ কৰিম 5 into 1 কিমান হ'ব 1 into 5 আমি পূৰণ কৰিলে 5 এ পাম ঠিক আছে 5 into 1 5 এতিয়া আমাৰ পূৰণ কৰা হৈ গল এতিয়া আমি কি কৰিম এই সংখ্যাটোৰ তো দশমিক নাই কিন্তু ইয়াৰ দশমিক আছে আমি রাইট সাইডৰ পৰা অথবা সোফালৰ পৰা চাম যে কেই অংক বাওফালে দশমিক এক অংক দুই অংক বাওফালে দশমিক ইয়াতেও এক অংক দুই অংক বাওফালে দশমিক 0.05 2 নাম্বার ইয়াতে যেটো পূরণ আছে এটো আমি দুটা পদ্ধতি কৰিম তো 6 into এটাৰো দশমিক নিদিয়াকে আগত লিখিলো 27 ইয়াতে 1 দশমিকৰ পিছত এটা ডিজিট আছে গতিকে এটা শূন্য এতিয়া কিন্তু 6 আৰু 10 আমি কটাকটি নকৰো কাৰণ তলত 10 100 এইবিলাক থাকিলে আমি কটাকটি নকৰিম এতিয়া চাই লোৱা 6 ৰ তলত একো নাই মানে 1 দিব পাৰো তো এতিয়া কি হ'ব আমি প্ৰথমে 6 আৰু 27 পূৰণ কৰিম 6 into 27 কৰিলে হ'ব 162 1 into 10 10 এতিয়া 10 দি যদি হৰণ কৰো কি হ'ব আমি 16 টো আগত লিখিলো এই সংখ্যাটোৰ দশমিক নাই অৰ্থাৎ লাষ্টত আছে 10 দি হৰণ মানে ইয়াতে 1 ৰ লগত এটা 0 আছে গতিকে এক অংক বাওফালে বা 1 ডিজিট বাওফালে আহিব 16.2 ইয়াৰ आंसर আৰু এটা পদ্ধতি হৈছে আমি 6 into 2.7 আমি ইয়াতে কি কৰিম দশমিক ইগনোর কৰা কৈ এই দুটা পূৰণ কৰিম অৰ্থাৎ কি দৰে 27 into 6 যদি পূৰণ কৰো আমি এটো পাম তো এটো প্ৰথমে লিখিম 162 এই সংখ্যাটোৰ দশমিক নাই কিন্তু ইয়াৰ দশমিক আছে আমি যে সোফালৰ পৰা চাম সোফালৰ পৰা এক অংক বাওফালে দশমিক উত্তৰৰ আগতো এক অংক বাওফালে দশমিক দিম 16.2 আমি দুই ধৰণে কৰিব পাৰো 3 নাম্বার 3.89 into 4 এইটো যদি আমি পূৰণ কৰো প্ৰথমে ইয়াৰ দশমিক গুছাই দিলে আমি 389 লিখিম তলত 1 দিম দশমিকৰ পিছত দুটা অংক আমি ইয়াতে দুটা 0 দিব লাগিব into 4 কিন্তু তলত একো নাই মানে 4 টো ওপৰত আছে আমি ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম এটো পূৰণ কৰিলে 4 into 9 36 6 551 এটো 1556 আর তলত হ'ব 100 এতিয়া তলত মানে হৰণ 1556 100 এর যদি হৰণ কৰো তো কি হ'ব চলো আমি আগত লিখিলে 1556 তো এটো হৰণ কৰি আমি 100 দি এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে একৰ লগত দুটা 0 আছে দশমিক হৰণ কৰিলে দশমিক বাওফালে আহে দুটা 0 আছে মানে দুই অংক বাওফালে অৰ্থাৎ 15.56 হ'ব আৰু এটা পদ্ধতি যদি কৰো এটো সহজে 3.89 into 4
আমি প্রথমে এই দুটো পূরণ করিনি, পূরণ করলে আমি এইটুয়ে পাম 389 ইন্টু 4 মানে দশমিক নাই বলে ধরিলে পেলাই পূরণ করিম এইটো 1556 পাম। এতিয়া আমি চাম যে যেটো সংখ্যাৰ দশমিক আছে এইটো দশমিক আছে, ইয়াত তো নাই। দশমিক থকা সংখ্যাটোৰ সোঁফালৰ পৰা কিমান অংক বাওঁফালে দশমিক, এক অংক দুই অংক, উত্তৰ আগতো এক অংক দুই অংক বাওঁফালে দশমিক দিম, গতিকে এইটোৱে উত্তৰ হয়। তোমালোকে গম পাইছা কিদৰে দুটা পদ্ধতিত পূৰণ কৰিব লাগে। এইটো মই এটা পদ্ধতিত পূৰণ কৰিম। তো প্ৰথমে মই এই 7 to 1 দশমিক নিদিয়াকৈ পূৰণ কৰিম 9 ৰ লগত। যদি পূৰণ কৰো 9 into 9 9 into 2 18 8 হ'ব, এক থাকিব 9 into 7 63 64 6489 6489 এই সংখ্যাটো লিখিম। এতিয়া আমি চাম এই সংখ্যাটোৰ তো দশমিক নাই, ইয়াতে দশমিক আছে। আমি চাম যে সোঁফালৰ পৰা কেই অংক বাওঁফালে দশমিক, এক অংক দুই অংক বাওঁফালে, উত্তৰৰ আগতো এক অংক দুই অংক বাওঁফালে দশমিক দিম। 64.89 ইজ দা এনসার। 5 নাম্বার এইটো এটা পদ্ধতিত কৰিম, যিকোনো এটা পদ্ধতি কৰিলে হল। তো 8 ইনটু আমি যদি ইয়াৰ দশমিক গুচাই দিওঁ, দশমিক নিদিয়াকে ওপৰত যি আছে লিখি লওঁ। এতিয়া তলত 1 দশমিকৰ পিছত এটা অংক আছে মানে এটা 0। এতিয়া আমি কি কৰিম, ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম। এইটোৰ লগত যদি আমি এইটো পূৰণ কৰো তে আমি কি পাম 8 into 7 56 6 হ'ব, 8 into 1 আৰু 3 হ'ব, এইটো 9 ঠিক 936 আর তলত 10। এতিয়া ওপৰৰ সংখ্যাটো যদি 10 দি পূৰণ কৰো 936 10ত অৰ্থাৎ একৰ লগত এটা 0 আছে, দশমিক এই সংখ্যাৰ দশমিক নাই মানে লাষ্টত থাকে, লাষ্টৰ পৰা এটা 0, গতিকে এক অংক বাওঁফালে দশমিক হ'ব। 93.6 ইজ দা এনসার। কোশ্চেন নাম্বার 2 ইভালুয়েট, ইয়াৰ অৰ্থ মান নিৰ্ণয় কৰা। এই 2 নম্বৰৰ আন্ডাৰত যেকেইটা কোশ্চেন থাকিব তাৰ আমি মান নিৰ্ণয় কৰিব লাগিব। ইয়াতে কিদৰে অতি সহজভাৱে মান নিৰ্ণয় কৰা হয় মই ইয়াতে শিকুৱাম। এতিয়া তোমালোকে চাই লোৱা। কোশ্চেন নাম্বার 1 আছে 0.6 into 10, 2 নাম্বার 2.8 into 10, 3 নাম্বার 5 into 7 into 100। মনত ৰাখিবা 10 100 1000 10,000 অৰ্থাৎ 1 ৰ লগত 0 থকা সংখ্যাৰে পূৰণ বা হৰণ কৰা একদম সহজ। যদি পূৰণ কৰিব লাগে খালি আমি দশমিকৰ স্থান সলনি কৰিলে হৈ গল। আৰু এইটো মনত ৰাখিবা পূৰণ কৰিলে দশমিক সোঁফালে যাব। মই ইয়াতে লিখি দিছো পূৰণ কৰিলে দশমিক সোঁফালে যাব, অর্থাৎ আমি পূরণ করলে দশমিক সোঁফালে লৈ যাব লাগে, এটা মনত রাখিবা। আর হরণ করলে দশমিক বাওঁফালে, যেহেতু ইয়াতে পূরণ তো দশমিক সোঁফালে যাব। কেতিয়া যদি আমি 100 10 1000 এই ধৰণে 1ৰ পিছত 0 থকা সংখ্যাৰে পূৰণ কৰো। এতিয়া প্ৰথম কোশ্চেনটো তোমালোকে চোৱা। এইটো আমি প্ৰথমে দশমিক নিদিয়াকে লিখো 06। এতিয়া পূৰণ কৰিলে যেহেতু সোঁফালে যাব, একৰ লগত এটা শূন্য আছে মানে এক ঘৰ সোঁফালে, দশমিকটো আছে ইয়াতে, এক ঘৰ সোঁফালে মানে এইটো ইয়াতে যাব। এতিয়া তোমালোকে চোৱা যে 06 পয়েন্ট, এটা পয়েন্টের পিছত আর একো নাই। যদি দশমিকৰ সোঁফালে আর একো না থাকে গতিকে সেই দশমিক আৰু দিয়াৰে প্ৰয়োজন নাই, গতিকে এইটো এনসার হৈছে 6। এইটো যদি একেদৰে কৰো 6 2.8 into 10, আমি দশমিক নিদিয়াকে আগত লিখো 2 এই সংখ্যাটোৰ দশমিক ইয়াতে আছিল, 10ৰে পূৰণ কৰিলে ইয়াতে এটা 0 আছে, এক অংক সোঁফালে ইয়াতে যাব, ইয়াৰ পৰা এইখিনিত ইয়াতে যাব। দশমিকৰ সোঁফালে আকৌ একো নাই, গতিকে দশমিক দিয়াৰে প্ৰয়োজন নাই। 28 ইজ দা এনসার। এইটো একেদৰে হ'ব, তোমালোকে চোৱা। এইটো আমি আগত লিখি লওঁ, দশমিকটো ইয়াতে আছিল, 100ৰে পূৰণ কৰিম, এখত দুটা শূন্য আছে, দুই অংক সোঁফালে, ইয়াৰ পৰা ইয়াতে। এতিয়া চাই লোৱা য'ত আছে তাৰ পৰা তাৰ সোঁফালে দুটা অংক নাই, গতিকে 0 দিব লাগিব। চাই লোৱা ইয়াৰ পৰা এক অংক দুই অংক ইয়াতে যাব, আছিল ইয়াতে, দুই অংক সোঁফালে গ'ল। এতিয়া দশমিকৰ পিছত সোঁফালে আকৌ একো লিখিব লগা নাই, গতিকে দশমিক দিয়াৰ প্ৰয়োজন নাই। 570 ইজ দা এনসার। এইটো সেম আছে ইয়াতে, দশমিকটো দুই অংক সোঁফালে, অর্থাৎ ইয়াৰ পৰা এইখিনিত যাব, মানে 379 পয়েন্ট। পয়েন্টের পিছত আর একো নাই, গতিকে এইটো আৰু দিব নালাগে। এইটো সেম
তোমালোকে চোৱা 4286 দশমিক আছে ইয়াতে পূৰণ কৰা হ'ব 100 100 দুটা শূন্য আছে মানে দুই অংক সোঁফালে ইয়াৰ পৰা এক অংক দুই অংক 8ৰ পিছত যাব গতিকে দশমিক ইয়াতে হ'ব এই কোশ্চেনটো তোমালোকে চোৱা আমি আগত লিখি লও 1254 100 পূৰণ দুটা শূন্য আছে তার অর্থাৎ দুই অংক সোঁফালে আছিল ইয়াতে যাব এক দুই অংক অর্থাৎ 4ৰ পিছত এটা 4ৰ পিছত দশমিক দিছো দশমিকৰ পিছত আৰু বেলেগ সংখ্যা নাই গতিকে এই দশমিক আৰু দিয়াৰ প্ৰয়োজন নাই এইটোৱে ইয়াৰ উত্তৰ 7 নাম্বাৰ 2.234 into 1000 এইটো একেদৰে আমি প্ৰথমে এইটো লিখিলেও দশমিক নিদিয়াকে 2234 দশমিক আছে ইয়াতে আৰু আমি পূৰণ কৰিম 1000 1000ত এটা দুটা তিনিটা 0 আছে গতিকে দশমিক যত আছে তাৰ পৰা তিনি অংক সোঁফালে অৰ্থাৎ ইয়াৰ পৰা 4ৰ পিছত যাব ইয়াতে এটি দশমিকৰ পিছত আৰু এক লিখিব লগা নাই গতিকে ইয়াতে দশমিক দিয়াৰ প্ৰয়োজন নাই 2234 ইজ দা आंसर এটো একেদৰে আমি প্ৰথমে লিখিলো 39524 দশমিক আছে ইয়াতে 1000 দি পূৰণ কৰা হ'ব 1000 তিনিটা শূন্য আছে তাৰ মানে তিনি অংক সোঁফালে ইয়াৰ পৰা এক অংক দুই অংক তিনি অংক দুইৰ পিছত হ'ব অৰ্থাৎ ইয়াতে দশমিক 3952.4 is the answer একেদৰে আমি ইয়াতে কৰিম চাইলো প্ৰথমে 008 লিখিলো পিছত আমি দশমিক দিম দশমিক আছে ইয়াতে পূৰণ কৰিম 10 ৰে ইয়াতে এটা 0 আছে এক অংক সোঁফালে অৰ্থাৎ এই 0টোৰ পিছত হ'ব ইয়াতে হ'ব দশমিক এটা দশমিকৰ বাওফালে দুটা 0 লিখাৰ প্ৰয়োজন নাই 0.8 is the answer এটো যদি আমি কৰো 105 এতিয়া 10ত এটা 0 আছে গতিকে এক অংক সোঁফালে এইটো 0ৰ পিছত হ'ব 10.5 is the answer 3 number find the product ইয়াৰ অৰ্থ পূৰণফল নিৰ্ণয় কৰা আমি ইয়াতে পূৰণফল নিৰ্ণয় কৰিম এক নম্বৰত আছে 0.51 into 0.5 এই ধৰণৰ কোশ্চেন মই দুটা পদ্ধতিত পূৰণ কৰি দেখুৱাম তোমালোকে যেটো পদ্ধতি বেছি ভাল পোৱা সেই পদ্ধতিত কৰিবা প্ৰথমে আমি কি কৰিম যে দুটা সংখ্যাৰে দশমিক গুচাই দিম অৰ্থাৎ এটো কি হ'ব 051 তলত 1 দশমিকৰ পিছত দুটা অংক তাৰ মানে দুটা 0 দিবা এতিয়া এইটো 0 লেখাৰ কোনো প্ৰয়োজন নাই একেদৰে 05 বাই দশমিকৰ সোঁফালে এটা অংক তাৰ মানে একৰ পিছত এটা 0 এই বাওফালে এই 0টোৰ আৰু কোনো কাম নাই এতিয়া আমি কি কৰিম চাই লোৱা ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম 51 into 5 যদি পূৰণ কৰো এটো হ'ব 255 আৰু 1 ৰ লগত 10 পূৰণ কৰিম এটো 1 into 1 1 আৰু 1 2 তিনিটা 0 এটা 250 হ'ব 1000 ৰে হৰণ কৰিম এতিয়া হৰণটো কেনেকৈ হ'ব চাই লও মনত ৰাখিবা হৰণ কৰিলে দশমিক বাওফালে আহিব এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে লাষ্টৰ পৰা বাওফালে কিমান অংক বাওফালে যেহেতু 1000ত তিনিটা 0 আছে গতিকে তিনি অংক বাওফালে দিলে ইয়াতে হ'ব 0.255 is the answer এটো যদি আৰু এটা পদ্ধতি কৰো তেতিয়া কি হ'ব চাই লোৱা 0.51 into 0.5 তো আমি প্ৰথমে কি কৰিম দশমিক নিলেখা কই যেনে এটা 51 আৰু হেতু কি 5 দশমিক নিদিয়াকে আগত পূৰণ কৰিম 5 into 1 5 5 into 5 25 255 255 এতিয়া আমি দশমিক দিম দুটা অংকতে দশমিক আছে আমি এটা চাইলো এইটো অংকত কি আছে এক অংক দুই অংক বাওফালে ইয়াতে এক অংক টোটাল কিমান অংক হ'ব টোটাল হ'ব এক অংক দুই অংক তিনি অংক তো আমিও সোঁফালৰ পৰা এক অংক দুই অংক তিনি অংক বাওফালে দশমিক দিম আৰু দশমিকৰ বাওফালে এটা 0 দিবা 0.255 is the answer 2 number ইয়াতে আছে 0.25 into 0.25 এই কোশ্চেনটো মই এটা পদ্ধতি কৰিম দুটা পদ্ধতিতে কৰিব পৰা যায় মই একটা কোশ্চেন একটা পদ্ধতি কৰিম আৰু তোমালোকে পদ্ধতিবিলাক অলৰেডি গম পাইছাই তো এটো মই প্ৰথমে দশমিক গুচাই দিম তো 25 তলত হ'ব
1ৰ পিছত দুটা অংক মানে দুটা 0 এটো একে 25/100 এতিয়া ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ আৰু তলৰ সংখ্যাৰ লগত তলৰ সংখ্যা পূৰণ তো পূৰণ কৰিলে আমি কি পাম 25 * 25 এটো হ'ব 625 আর 100 * 100 কি হবে 1 * 1 1 1 2 3 4টা 0 আমি এনেদৰে কৰিব লাগে এতিয়া হৰণ হ'ব 625 এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে আর আমি হৰণ কৰিম 10000 ইয়াতে একৰ পিছত 1 2 3 4টা 0 আমি সোঁফালৰ পৰা 4 অংক বাওফালে দশমিক দিব লাগিব 1 অংক 2 অংক 3 অংক 4 অংক ইয়াতে 4টা অংক নাছিলে সেই কাৰণে 0 দি পেলাই 4টা অংক বনাইছো তাৰ পিছত গণি পেলাই 4 অংক বাওফালে দশমিক এটো ইয়াৰ উত্তৰ 3 নম্বৰ 1.57 * 3.55 এটো মই দ্বিতীয় পদ্ধতিত কৰিম চাই লোৱা যিকোনো পদ্ধতি তোমালে কৰিব পাৰা মই প্ৰথমে এই দুটা সংখ্যা পূৰণ কৰিম দশমিক নিদিয়াকৈ যেনে ধৰি লোৱা এটা আছে 157 আৰু এটা আছে 355 তো তোমালোকে পূৰণ কৰাটো নিশ্চয় পাৰিবা 5 * 7 35 5 3 5 * 5 25 3 28 2 5 * 1 5 7 হ'ব এতিয়া 5 দিয়ে মাল্টিপ্লাই কৰি এটো পাম 5 8 7 3 দিয়ে মাল্টিপ্লাই কৰিলে 3 * 7 21 1 ইফালে 2 3 * 5 15 + 2 17 1 থাকিব 3 * 1 3 1 4 যদি প্লাস করু 5 3 8 + 7 15 16 17 5 5 55735 অর্থাৎ এই দুটো অঙ্ক যদি পূরণ করু আমি পাম 55735 এটা আমি দশমিক পাতিব লাগিব চাইলে প্রথম অঙ্কটো দশমিক এক অঙ্ক দুই অঙ্ক বাওফালে দ্বিতীয় সংখ্যাটো এক অঙ্ক দুই অঙ্ক দুটাই মিলি কিমান এক অঙ্ক দুই অঙ্ক তিন অঙ্ক চাৰি অঙ্ক গতিকে সোঁফালৰ পৰা এক অঙ্ক দুই অঙ্ক তিন অঙ্ক চাৰি অঙ্ক বাওফালে অর্থাৎ 5.5735 is the answer 4 number এটো মই আকৌ দশমিক আঁতৰাই পেলাই পূৰণ কৰিম চাই 5.7 এটো আমি লিখিব পাৰো 57/10 কিয় দশমিক পিছত এটা অঙ্ক মানে 10 হ'ব এটো 325 এক দশমিকৰ পিছত দুটা অঙ্ক অর্থাৎ এতে দুটা 0 এতিয়া আমি উপৰৰ লগত উপৰৰ পূৰণ কৰিম তো 57 * 325 পূৰণ কৰিলে যি পাম উপৰত লিখিম এটো কি পাম চাই লোৱা 325 * 57 5 * 7 35 7 * 14 আর 3 বেলে 17 7 3 * 21 22 এই 5 দিয়ে পূরণ করলে 5 * 5 25 5 * 2 10 আর 2 12 3 * 5 15 * 16 প্লাস করলে 5 2 5 8 1 18 525 তো 18525 1 * 1 1 1 2 3 30 এতিয়া এটো কি হ'ব আমি লিখিম 18525 হরণ কৰিম 1000 এৰে ইয়াতে তিনিটা 0 আছে তিনি অঙ্ক বাওফালে দশমিক আহিব 18.525 is the answer 5 number ইয়াতে মই আকৌ কি কৰিম দশমিক নুগুচোৱাকে পূৰণ কৰিম তো মই প্ৰথমে রাফলি এই দুটা পূৰণ কৰি চাও তো দশমিক নিদিয়াকে যদি লিখো 10003 পূরণ করিম 22 দি যদি পূরণ করু আমি কি পাম 2 * 3 6 0 0 0 2 ইয়াতে পাম 6 0 0 0 2 যদি প্লাস করু 6 6 0 0 2 2 এতিয়া এই দুটা যদি পূরণ করু আমি পাম 2 2 0 0 6 6 এটা আমি দশমিক দিব লাগিব দশমিক কি দৰে দিবা প্রথম সংখ্যাটো সোঁফালৰ পৰা কেই অঙ্ক বাওফালে দশমিক এক অঙ্ক দুই অঙ্ক পিছৰ সংখ্যাটো এক অঙ্ক দুটাই লগ হৈ পেলাই কিমান অঙ্ক এক অঙ্ক দুই অঙ্ক তিনি অঙ্ক আমিও এনসারত সোঁফালৰ পৰা এক অঙ্ক দুই অঙ্ক তিনি অঙ্ক বাওফালে দশমিক
অর্থাৎ 220.066 ইজ দ্য অ্যান্সার। 6 নাম্বার, এই কোশ্চেনটো আমি প্ৰথমে দশমিক গুচাই দিওঁ, অৰ্থাৎ যিকোনো এটা পদ্ধতি কৰিলে হয়। মই ইয়াৰে এটা পদ্ধতি কৰিম, যিকোনো আমি প্ৰথমে দশমিক যদি গুচাই দিওঁ এইটো কি হ'ব, দশমিকৰ পিছত দুটা অংক অৰ্থাৎ একৰ পিছত দুটা 0 100, এইটো 101 তলত 100 হ'ব, কাৰণ দশমিকৰ পিছত দুটা অংক অৰ্থাৎ দুটা 0। এতিয়া ওপৰৰ সংখ্যাকেইটা পূৰণ কৰি ওপৰত লিখিম আৰু তলৰ সংখ্যাকেইটা তলত। তলত কি আছে 100 ইনটু 100, 1 ইনটু 1 1 আর টোটাল 0 আছে 1 2 3 4 3 4। এই সংখ্যাকেইটা পূরণ করে যি হ'ব মই ইয়াতে লিখিম। তো এটো আছে 10101 পূরণ হ'ব 101 দি, এটো পূরণ কৰিলে পাম 10101, 0 দি পূরণ কৰিলে সব 0 হ'ব 0 0। এতিয়া আকৌ 1 দি পূৰণ কৰিলে 10101, প্লাস কৰিলে 1020201। তো আমি কি পাম 1020201, এই দুটা পূৰণ কৰিলে। এতিয়া আমি দশমিক পাতিম, চাই লওঁ এই সংখ্যাটো আকৌ দেখিলো 1020201 হৰণ কৰা হ'ব 10,000। ইয়াতে 4টা 0 আছে, একৰ পিছত 4টা 0, গতিকে সোঁফালৰ পৰা 4 অংক বাওঁফালে, 1 অংক 2 অংক 3 অংক 4 অংক, অৰ্থাৎ 102.0201 is the answer. 7 নাম্বার 0.5 into 0.05, এইটো প্ৰথমে দশমিক যদি গুচাই দিওঁ 5 বাই 1 এর পিছত এটা 0 হ'ব, দশমিকৰ পিছত এটা অংক আছে, এইটো 005 মানে 5 বাই 1 এর পিছত দশমিকৰ পিছত দুটা অংক আছে, দুটা 0, 5 into 5 25, আর এই দুটা পূরণ করলে 1 এর পিছত তিনটা 0, 25। যেহেতু 1000 পূরণ হব, ইয়াতে তিনটা 0 আছে, গতিকে ইয়াৰ পৰা 3 অংক বাওঁফালে দশমিক, কিন্তু ইয়াতে তিনটা অংক নাই, গতিকে মই এটা দশমিক এটা 0 দি ললো। এতিয়া সোঁফালৰ এই সংখ্যাটোৰ দশমিক নাই মানে সোঁফালে আছে, সোঁফালৰ পৰা 3 অংক বাওঁফালে দশমিক আহিব, যেহেতু তিনটা 0 আছে, 0.025 ইজ দ্য অ্যান্সার। মই এইটো দুটা পদ্ধতিতে কৰি দিওঁ। এইটো কি হ'ব আৰু এটা 0.5 ইনটু 0.05, আমি 5 বাওঁফালে সব 0 0 আছে, গতিকে 5 into 5 কিমান হ'ব 25। এতিয়া আমি টোটাল দশমিক সংখ্যা কাউন্ট কৰিম। ইয়াতে দশমিক 1 অংক বাওঁফালে দশমিক, ইয়াতে 1 অংক 2 অংক, দুটাই মিলি পেলাই 1 অংক 2 অংক 3 অংক, গতিকে ইয়াতেও 1 অংক 2 অংক 3 অংক দি পেলাই 0, 0.025 ইজ দ্য অ্যান্সার। 8 নাম্বার, এটো যিকোনো এটা পদ্ধতি কৰিলে হল, মই তাৰে এটা পদ্ধতি কৰি আছো। তো মই প্ৰথমে কি কৰিম, দশমিক ইগনোর কৰাকে দুটা সংখ্যা পূৰণ কৰিম, পূৰণ কৰি যি হ'ব ইয়াতে লিখিম। তাৰ কাৰণে মই এই দুটা সংখ্যা পূৰণ কৰিব লাগিব। 151 এটো 515, যদি পূৰণ কৰো 5 into 1 5, 5 into 5 25 और 5 2 থাকিব, 5 into 1 5 আর 2 মিলি পেলাই 7, 151, এইটো 755, যদি প্লাস করো 5 6 7 7 7, এইটো দশমিক হিসাব নকৰাকৈ যদি পূৰণ কৰো আমি পাম 7 7 7 6 5। এতিয়া এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে, আমি এতিয়া এই যি দুটা সংখ্যা পূৰণ কৰিছো তাতে আমি দশমিক কাউন্ট কৰিম। প্ৰথম সংখ্যাটোৰ 1 অংক 2 অংক বাওঁফালে, দ্বিতীয় সংখ্যাটোৰ 1 অংক 2 অংক, দুটা একেলগে কিমান অংক হ'ব 1 অংক 2 অংক 3 অংক 4 অংক। তো আমি যেটো অ্যান্সারটো পাইছো ইয়াতেও 1 অংক 2 অংক 3 অংক 4 অংক, অর্থাৎ 7.7765 is the answer. Dear students, ভিডিওটো ভাল লাগিছে নাই কমেন্ট কৰি জনাবা। যদি ভাল লাগিছে লাইক আৰু সাবস্ক্রাইব কৰিবা, লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।